হিমন্ত বিশ্ব শুকাই খিনাই এই পৃথিৱীৰ পৰাই নোহোৱা হৈ যাক ডাঙৰ অভিশাপ দিলে আৰু মুখ্যমন্ত্ৰীয়ে ভয়ত লাজে ভয়ে তাৰ পৰা পলাই আহিলে। নমস্কাৰ সকলোকে, মোৰ অন্যটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। বৰ্তমান সময়ত যিটোহে পৰিস্থিতি আহি পৰিছে বা মুখ্যমন্ত্ৰীৰ যিটো অতপালি হৈছে, দম্ভালি যিটো বাঢ়িছে বা অহংকাৰ যিটো বাঢ়িছে মুখ্যমন্ত্ৰীৰ, এই অহংকাৰ বহু ৰাইজৰ সহ্য হোৱা নাই, হয়তো আপোনাৰো সহ্য নহ'ব পাৰে। মুখ্যমন্ত্ৰীয়ে বহুত কিবা কিবি কৰি আছে, ৰাজনীতি কেনেধৰণৰ ৰাজনীতি কৰিছে তেওঁ নিজে চাগে বুজি পোৱা নাই। যিহেতুকে তেওঁ গৌৰৱ গগৈৰ ভোটে খেদিছে, তেওঁ কোন মুহূৰ্তত কি কাম কৰে কি কৰে তেওঁ নিজে নাজানে। তেওঁৰ অহংকাৰ দিনক দিনে বাঢ়ি গৈছে আৰু বাঢ়ি গৈ তেওঁ যিকোনো কাম কৰিবলৈ এতিয়া বৰ্তমান সাজু আৰু যিকোনো মুহূৰ্তত যিকোনো কাম কৰে। তেওঁ কৈয়ে দিছে, কিছুমান পষ্টত আমি পায়ে আছোঁ যে যিকোনো মুহূৰ্ততে উচ্ছেদ হ'বয়ে, কাৰণ খিলঞ্জীয়াৰ মাটি কোনোবা বেদখল কৰি ল'ব, আমি সেইটো মানি নলওঁ, বা খিলঞ্জীয়াও সাজু হ'বলৈ হ'ল, যিকোনো মুহূৰ্তত উচ্ছেদ হ'ব। তেওঁ সন্দেহযুক্ত মানুহক উচ্ছেদ কৰি পঠিয়াই দিব। এনেকুৱা ধৰণৰ এটা কথা আহি আছে, খিলঞ্জীয়াই বেদখল কৰিলে আমি বেদখল বুলি নাভাবোঁ। মই এটা পোষ্ট পালোঁ, যদি খিলঞ্জীয়াই যদি বেদখল কৰি থাকে বা খিলঞ্জীয়াই যদি বেদখল কৰি ঘৰ বনাই আছে, তেনেহ'লে আমি সেইটো বেদখল বুলি নাভাবোঁ। যদিহে সন্দেহযুক্ত যদি মানুহে ইয়াত মাটি বেদখল কৰি আছে, তেনেহ'লে আমি উচ্ছেদ কৰিম, উচ্ছেদ হ'বই। আচ্ছা বাৰু ঠিক আছে, খিলঞ্জীয়া মানুহক আপোনালোকে উচ্ছেদ নকৰে, সন্দেহযুক্ত মানুহকে তাৰমানে আপোনালোকে উচ্ছেদ কৰে, ঠিক আছে মানি ল'লোঁ। কিন্তু সেই শিলশাকৰ মানুহখিনি কি খিলঞ্জীয়া নাছিল নেকি মুখ্যমন্ত্ৰী মহোদয়? শিলশাকৰ মানুহখিনি কি সন্দেহযুক্ত বাংলাদেশী মিয়া আছিল নেকি বাৰু? তেওঁলোকতো খিলঞ্জীয়া ব্যক্তি ন, খিলঞ্জীয়া মানুহ, তেওঁলোকক আপুনি উচ্ছেদ কৰি কি কৰিলে? সেইকাৰণে খিলঞ্জীয়া মানুহক উচ্ছেদ নকৰ বুলি আপুনি এতিয়া হাহাকাৰ লগাইছে, এতিয়া কৈছে। কিন্তু ইতিমধ্যে খিলঞ্জীয়া মানুহক বহুত উচ্ছেদ কৰাই আছে। লখিমপুৰ ফালে আমি দেখিছোঁ, উজনি অসমত দেখিছোঁ, আমাৰ গুৱাহাটীখনতে দেখিছোঁ। শিলশাকত কি হয়, বানপানী হয় বুলি কয় আপুনি, শিলশাকো উচ্ছেদ কৰিলে। ইমান ধুনীয়া সপোনৰ ঘৰ, মানুহে সপোনত ঘৰ বনাইছিল, সেই সপোনৰ ঘৰ একোখন আপুনি ভাঙি চুৰমাৰ কৰি দিলে। সেইকাৰণে শিলশাকৰ বহু মহিলাই এতিয়া চচলত যোৱাকালি ধৰ্ণা দিছিলে, প্ৰতিবাদ কৰিছিলে, আৰু তেওঁলোকে কৈছে যে হিমন্ত বিশ্ব শুকাই খিনাই নোহোৱা হৈ যাওক, এই পৃথিৱীৰ পৰাই নোহোৱা হৈ যাওক। তেওঁলোকে কি কৰিছে, এখন কলপাতত তামোল পাণ দি যেনেকৈ আগবঢ়াই দিছে, কৈছে কলপাতখন যেনেকৈ ৰ'দত শুকাই খিনাই লেৰেলি মৰহি যায়, তেনেকৈ হিমন্ত বিশ্বও শুকাই খিনাই যাওক। চাওকচোন, এই মহিলাগৰাকী বা মাইকীটোৱে যি শিলশাকৰ সেই মহিলাগৰাকী এনেকুৱা এটা কথা কৈছে হিমন্ত বিশ্বক বা মুখ্যমন্ত্ৰীক, কম দুখত কৈছেনে, কম আৱেগত কৈছেনে? তেওঁৰ এই অভিশাপটো যেন মুখ্যমন্ত্ৰীৰ গাত নালাগিব। এনেকুৱা আৱেগৰ লগত খেলিব নালাগে আমাৰ অসমৰ মুখ্যমন্ত্ৰী। সেই মহিলাখিনি কৈছে আমাক এতিয়া প্ৰয়োজন নাই তেখেতৰ, যেতিয়া তেওঁৰ ভোটৰ সময় আহিব তেতিয়াহে আমাক প্ৰয়োজন বুলি ভাবে, বাকী সময়ত তেওঁলোকে আমাক প্ৰয়োজন বুলি নাভাবে। সেই ৰিণিকী ভূঞাৰ নামত মাটি কৰি দিলে, চাৰিওফালে ৰিণিকী ভূঞাৰ নামত মাটি, জলাশয়ত ৰিণিকী ভূঞাৰ নামত স্কুল খুলি দিলে। আজি গাঁৱে ভূঞে স্কুল বন্ধ কৰিছে, কিন্তু মদৰ দোকান খুলি দিছে। কি কৰিছে মুখ্যমন্ত্ৰীয়ে? এনেকুৱা চাৰিওফালে উচ্ছেদ কৰি তেওঁ কি কৰিছে? কিমানজন বাংলাদেশী খেদিলে, কিমানজন মিয়া খেদিলে, আৰু খিলঞ্জীয়া মানুহক ইমান অত্যাচাৰ কিয় কৰিছে? এই নেকি মুখ্যমন্ত্ৰী? সেইকাৰণে মুখ্যমন্ত্ৰী শুকাই খিনাই নোহোৱা হৈ যাওক, এনেকুৱা ধৰণে মন্তব্য কৰিছে এগৰাকী মহিলাই। চচলত যোৱাকালি প্ৰতিবাদ হৈছিলে, ধৰ্ণা দিছিলে তেওঁলোকে। সঁচাকৈ দুখৰ বিষয়, দেখোন দুখ লাগে। আজি আৰু এটা মই পোষ্ট পালোঁ, মুখ্যমন্ত্ৰীয়ে কৈছে যে মোক ভোট দিয়ক, বিজেপি চৰকাৰ যদি আহে, বিজেপি চৰকাৰ যদি গঠন কৰিব পাৰোঁ, তেনেহ'লে মই কম দামত ৰেচন কাৰ্ডত কম দামতে চেনি দাইল নিমখ গোটেইখিনি দি দিম। এনেকুৱা ধৰণৰ এটা মই পোষ্ট পালোঁ, মুখ্যমন্ত্ৰীয়ে দিছে, মানে নিউজে দিছে। মুখ্যমন্ত্ৰী কৈছে কাৰণে নিউজে আজিকালি পোষ্টবিলাক দিয়াটো ফেচবুক খুলিলেই পাওঁ। মুখ্যমন্ত্ৰীয়ে তেনেকৈ কৈছে। এতিয়া মুখ্যমন্ত্ৰীক আমাৰ কুৱেশ্যন কৰা সময় যে এতিয়া বৰ্তমান কাৰ চৰকাৰ? কংগ্ৰেছৰ নেকি মুখ্যমন্ত্ৰী মহোদয়? এতিয়াতো আপোনাৰে চৰকাৰ ন, আপোনালোকৰে। গতিকে আপোনালোকে এতিয়াই নকৰে কিয় সেই কামটো? অহা 5 বছৰ জিতাৰ পিছত যে কৰিম বুলি ক'লে, যদি এইবাৰ যদি চৰকাৰ গঠন কৰিব পাৰোঁ, কম দামতে আমি চেনি দাইল ৰেচন কাৰ্ডত দিয়া ব্যৱস্থা কৰিম। কিয়? এতিয়াওতো আপোনালোকৰ চৰকাৰ, চেণ্ট্ৰেলৰ পৰা ইয়ালৈকে, এতিয়াই কৰি দেখুৱাওক, ভাল কাম কৰিবলৈ চেষ্টা কৰক। আকৌ টপ দিব আপুনি, কিমান টপ দিব? জাতি মাটি ভেটি গ'ল, এতিয়া সেইবিলাক কৈ আৰু ভোট ল'ব নোৱাৰে। 2021 চনতে কৈছিল আপুনি জাতি মাটি ভেটিৰ কথা, মাটি লাগিব নে নাই, আমাক মাটি লাগিব, এনেকুৱা ধৰণৰ কথা আপুনি কৈছিল। আৰু সেইকাৰণে সকলোৱে আপোনাক ভোট দি জয়যুক্ত কৰি অসমৰ মুখ্যমন্ত্ৰী পাতিলে। কিন্তু জাতি মাটি ভেটি কি ৰক্ষা কৰিলে আপুনি? একো ৰক্ষা কৰিব নোৱাৰিলে। তাৰে পিছত আপোনালোকে ক'লে কি, যেতিয়া ইলেকশ্যন আহে যে মানে মাইক্ৰ' ফাইনেন্স ৰেহাই দিম।
সেইটোও বেছি কৰিব নোৱাৰে এতিয়া আকৌ কি কৈছে ৰেচন কাৰ্ডত কি কম দামত দিব নালাগে কম দামত দিব নালাগে আমাক চেনি আমি দামত কিনি খাম আপুনি শান্তি আনক অসমখনত শান্তি লওক আৰু আমি শুনি আছোঁ যে আদানী আম্বানীকহে আপুনি বোলে মাটিখিনি দিয়ে চাওক সেই যে বৰজাৰত ইমান মানুহৰ ঘৰত নটিচ গৈছে সকলোৱে ভাবি আছে আপোনাৰ লগত সাক্ষাৎ লৈছে আপুনি বোলে কৈছে বোলে ইয়াত ষ্টেডিয়াম পাতিম খেলা ধূলা প্লেগ্ৰাউণ্ড এইবিলাক হ'ব গতিকে এইখিনি মাটি আমি আদানীক নিদিওঁ তেওঁলোকে সেইটোৱে মানি ল'লে কিন্তু ইমান ডাঙৰ কথা এটা আপুনি কিয় ক'লে যদি আদানীক নিদিয়ে তেনেহ'লে সেই ফেব্ৰুৱাৰী 28 তাৰিখেতো আপুনিয়ে ঘোষণা কৰিছিল ন যে আদানীয়ে 50,000 কোটি টকা অসমৰ নামত স্বাক্ষৰ চুক্তি কৰিছে গতিকে আমি যদি সহযোগ কৰোঁ আদানীক মাটিখিনি দিব লাগিব 200 বিঘা মাটি দিয়াৰ কথা কৈছিলে আজি কি কৰিছে অসমত যেতিয়া এটা হাল্লা লাগি গ'ল হুলস্থুলীয়া পৰিৱেশ হ'ল যে আদানীক মাটি দিব আৰু আপুনি এতিয়া কি কৈছে বোলে তাত আমি এটা মিনি ষ্টেডিয়াম খুলিম ৰাজ্য চৰকাৰে খুলিব ষ্টেডিয়াম কি অকস্মাত হোৱা কথা নেকি ষ্টেডিয়াম হ'বলৈ বহুত কাম থাকে বোলে আমি নিউজত শুনা কথা গতিকে এনেকুৱা ধৰণৰ মন্তব্য আপুনি কিয় দিয়ে বা অসমৰ মানুহক হাৰাশাস্তি কিয় খুৱাই আছে আজি সেই চচলৰ সেই মহিলাগৰাকী কৈছে যে বিজেপি কোনে ভাল পায় যিসকলে চুৱা চেলেকা ব্যক্তি আছে বিজেপিৰ লালা খাই থকা বস্তু মানে যিবিলাকে চুৱা চেলেকি বিজেপিৰ কথা উঠা বহা কৰিব তেওঁলোকৰ পকেট গৰম তেওঁলোকে শুনিব আমি কিয় শুনিম কোনো দলক বেয়া নাপায় তেওঁ কংগ্ৰেছকো বেয়া নাপায় বা বিজেপিকো বেয়া পায় মাত্ৰ মুখ্যমন্ত্ৰীৰ নিচিনা কিছুমান মিছলীয়া মানুহক বেয়া পায় যিসকলে কংগ্ৰেছত থাকোঁতে দুৰ্নীতি কৰিছিল আৰু এতিয়া বিজেপিত আহিও দুৰ্নীতি কৰিছে তেনেকুৱা কিছুমান মিছলীয়া ব্যক্তিকহে সেই ধৰ্ণা দিয়া মহিলাগৰাকী বা মহিলাখিনিয়ে বেয়া পাওঁ বুলি কৈছে কাৰণ তেওঁলোকে আৱেগত বহুত কথা কৈ পেলালে তেওঁলোকৰ ঘৰ নাইকিয়া কৰি পেলালে উচ্ছেদ কৰি দিলে আজি তেওঁলোকে থাকিবলৈ জাগা নাই তেওঁ মনৰ দুখত বহুত কথা কৈ দিলে মুখ্যমন্ত্ৰী মহোদয় গতিকে মুখ্যমন্ত্ৰী মহোদয় খিলঞ্জীয়াৰ চকুৰ ফালে আপুনি চাওক চকু পানী মূল্যটো দিবলৈ চেষ্টা কৰক আপুনি তেওঁলোকে অন্তৰত কি কান্দিছে অন্তৰেৰে কি বিচাৰিছে সেইটো দিবলৈ আপুনি চেষ্টা কৰক কাৰণ আপুনি অসমৰ অভিভাৱক অসমৰ প্ৰতিগৰাকী মানুহৰ মনৰ কথা আপুনি বুজিবলৈ চেষ্টা কৰক আদানীৰ কথা বাদ দিয়ক আদানী আহি কি কৰিব যদি বাই চান্স কেতিয়াবা আদানী আহে আদানীক যদি আপুনি গোটেই সা সম্পত্তি দি দিয়ে অসমৰ তেনেহ'লে আদানী আহি ইয়াত ইণ্ডাষ্ট্ৰি খুলিব আৰু বিহাৰী মাৰোৱাৰীৰ দপদপনি বাঢ়িব অসমত আমাৰ অসমীয়া খিলঞ্জীয়াই বিহাৰী মাৰোৱাৰীৰ কথাত উঠা বহা কৰিব লাগিব তাত বাহিৰে একো নহয় আজি মিয়া খেদা হুলস্থুল কৰি আছে আমাৰ অসমীয়া খিলঞ্জীয়াখিনি কৈ আছে মিয়া খেদিব লাগে মিয়াৰ দপদপনি ভাল নালাগে বা মিয়াৰ কথা আমি নুশুনো আজি মিয়ালেণ্ড বিচাৰিছে বহুত কথাই কৈ আছে মিয়ালেণ্ড বিচাৰাটো বাৰু এইটো ভুল হয় যিয়ে নহওক কিন্তু যেতিয়া আদানী আহি ইয়াতে ইণ্ডাষ্ট্ৰি কৰিব আদানীৰ আণ্ডাৰত কাম কৰিব আমাৰ অসমৰ খিলঞ্জীয়াই বিহাৰীৰ দপদপনি এতিয়া আমি দেখিবলৈ পাওঁ কিছুমান বিহাৰী কিমান অত্যাচাৰ চলাই থাকে বিলাসী থানাই তেওঁলোকক ধৰি থাকে আৰু যদি আদানী আহিব দিয়ক আদানীক আহাৰ পিছত কিমান বিহাৰী মাৰোৱাৰ দপদপনি হ'ব সেইটো সময়ে ক'ব গতিকে ইয়াতকৈ মই বেছি কথা নকওঁ মুখ্যমন্ত্ৰী মহোদয় আপুনি সজাগ হ'বলৈ হ'ল 2026 চন আহি আছে আপুনি ভোটৰ টোপ দিব নালাগে যে মই যদি চৰকাৰখন গঠন হয় এইটো কৰিম সেইটো কৰিম আপুনি এনেকুৱা ধৰণৰ অসমৰ ৰাইজক টোপ দিব নালাগে অসমৰ ৰাইজ ইমান মূৰ্খ নহয় বুৰ্বক নহয় আপুনি ভালদৰে কাম কৰি যাওক এনেও আপুনি ভোট পাব মুখ্যমন্ত্ৰী হ'বলৈ ভালদৰে কাম কৰক বেলেগ আঁচনিৰ কথা ক'ব নালাগে এইখিনি কৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ আজিলৈ বাই বাই